তো আজি আমাৰ ধনচিৰি ঘাটত ইতিহাস থিয়েটাৰৰ মানে বিদায় নিশা। তো আজি আছে মহাবীৰ লাচিত, তো কালি আছিল মহাৰাজ। তো এইখন বহুত ভাল লাগিল, মানে আগদিনাখন আছিল জুয়েপুৰা মানুহ, জুয়েপুৰাখন মানুহ ভাল লাগিছে, কিন্তু মহাৰাজখন মানে বেছি ভাল লাগিছে। আৰু আজি মহাবীৰ লাচিত। তো এতিয়া মানে যাওঁ, তো এতিয়া যাওঁ থিয়েটাৰ পেণ্ডেলত, মানে টিকেট কাটি আনো আৰু লগতে আপোনালোকক অলপ পেণ্ডেলটো দেখাই আহোঁ। আৰু এয়া চাওক ডিচেম্বৰ মাহৰ ৰাস্তা, এনেকুৱা ৰাস্তাটো জুন জুলাইত ওলাব নোৱাৰি, যি গৰম আজিকালি। আৰু আহি পাই গ'লো থিয়েটাৰৰ পেণ্ডেল। এতিয়া মানে আজি নাটকখনৰ কাম চলি আছে ভিতৰত। এতিয়া আমি একদম এই আগফালে যাওঁ টিকেট কাউণ্টাৰত, তাতে টিকেট কাটি আনো। তো কাটিলোঁ দুইজনৰ দুখন গেলাৰীৰ টিকেট, এতিয়া ঘৰত লৈ যাওঁ আৰু একদম গধূলি চাব আহিম দুখন টিকেট আজি মহাবীৰ লাচিত। আহি পালোঁ ঘৰ, এতিয়া টিকেট দুখন ধুনীয়াকৈ থৈ দিওঁ আৰু ৰাতি হ'লে ধুনীয়াকৈ লৈ কিনে যাম চাব। তো হৈ গ'ল ৰাতি, এতিয়া ধুনীয়াকৈ থিয়েটাৰ চাব যাওঁ। তো বলক এতিয়া ধুনীয়াকৈ যাওঁ। তো ডিচেম্বৰ মাহত মানে থিয়েটাৰ চাই কিনে ভালে লাগে, মানে অক্টোবৰত অলপ গৰম, আজিকালি বহুত গৰমটো সেইকাৰণে ভাল নালাগে ইমান এটা। ডিচেম্বৰত কিন্তু বঢ়িয়া। বগীক আমাৰ ঘৰৰ দায়িত্ব দি দিলোঁ, তো তই ঘৰখন চাবি, বুজি পাইছা? হা দে চাবি দে। তো গাইজ এইফালে মানে আমাৰ বগীক মানে ঘৰৰ দায়িত্ব দিছিলোঁ, কিন্তু ই মানে আমাৰ লগত ই আহি গ'ল থিয়েটাৰ চাবৰ কাৰণে। তো ইও বোলে থিয়েটাৰ চাব যায়, মানে ই মানে বহুত ভাল পায় থিয়েটাৰ চাই কেনে। তো ইও বোলে যাব খুজিছে, নিউ অৰ্ডাৰ দিছে। বগী তই যাবি কিন্তু তই এতিয়া ক'ত চাবি কচোন, ক গেলাৰীত চাবি না ক'ত চাবি, না ছিজনত চাবি, না একদম এক্টিঙে কৰিবি? ক নকয় দেই, তাক লৈ যাওঁ আৰু এনেই য'তে মানে চান্স পাওঁ বহাই দিম তাক। তো আহি পালোঁ ইতিহাস থিয়েটাৰৰ পেণ্ডেল। তো আজিও মানে প্ৰথম দিনাখনৰ নিচিনা একেই মানুহ হোৱা নাই, মানে আমাৰ ইয়াত মানে মাজৰ দিনাখনে মানে বেছি মানুহ হয়, বাকী প্ৰথম দিনা আৰু লাষ্টৰ দিনাখন মানুহ নহয়, একেই মানে ছেম টু ছেম। তো বহুত ঘূৰিলোঁ, এতিয়া আৰু বেছি দেৰি নকৰোঁ, মানুহ হৈছে লাহে লাহে। তো এতিয়া মানে ভিতৰত সোমাই যাওঁ। আৰু আহিলোঁ ভিতৰত, কিন্তু মানুহ কিন্তু গেলাৰীত হৈছে, বাকী চকীবিলাকত কিন্তু মানুহ হোৱা নাই, বাকী গেলাৰীত কিন্তু মানে ফুল হৈছে প্ৰায়। তো হৈ গ'ল নাটক আৰম্ভ। তো এতিয়া নাটকখন চাওঁ আৰু শেষত আপোনালোকক কেনেকুৱা হ'ল নাটকখন নিশ্চয় ক'ম।
আৰু অসমীয়া সেনাৰ ৰণকৌশল ভাই আমার তো পূজা করে যিখিনি শক্তি আছে দেখুৱাই থৈ যা যিখিনি বল আছে দেখুৱাই থৈ যা যিখিনি তেজ আছে গৰাই থৈ যা তোৰ তেতিয়া অন্তত তহঁতৰ দেহৰ কাষত তহঁতৰ শান্ততে থিয় হৈ থব পাৰিব কিহত বীৰৰ বংশধৰ হয় কাপুৰুষৰ নহয় দেখতকৈ জীৱনটো ডাঙৰ নহয় জয় আই অসমে জয় আই অসমে জয় আই অসমে তো মহাবীৰ লাচিত চালোঁ তো ধুনীয়া এখন নাটক চাব লগা নাটক চালোঁ বহুত ভাল লাগিল বহুত শিকিলোঁ তো আহিলোঁ যতীন্দাৰ লগত মানে কথা পাতিব আৰু ইফালে দেখিলোঁ যে পেণ্ডেল খোলা হৈ গ'ল মানে বনাওঁতে টাইম লাগে বহুত কিন্তু খোলোতে মানে লগালগ হৈ যায় আৰু এইবিলাক ঘৰবিলাক যোনবিলাক সাজিছিল এইবিলাক হৈছে প্লাইবোৰ্ডৰ তো নাটক শেষ আমাৰ যতীন্দাৰ গ'ল হয়নে নাই তো কেনেকুৱা লাগিল গ আজি ধুনীয়া আছিল কালিখন আৰু আজিৰখন মজা লাগছে না বাকী মানে কি আছিল এইখন জুয়ে পৰা মানুহ এইখন মানে তাত ভাল লাগিছে কিন্তু এই দুখন মানে বেছি ভাল লাগিছে নে নাই তো বাকী এতিয়া চব মানুহ চানুহ গ'ল আজিতো এক্টৰনীটো মানে সোনকালে গুচি গৈছে আজি বাকী এয়াই আৰু পেণ্ডেলৰ ফালে চব হ'ল এতিয়া আমি লাহে ঘৰত যাওঁ দিয়ক পিছে গুণদা আজি কেনেকুৱা লাগিল চাই কিনে একদম ধুনীয়া হৈছে একদম